শদিয়াত মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ নামত অনিয়ম ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ ধন হৰাট কৰাৰ অভিযোগ নিম্নমানৰ কাম কাজক লৈ অসন্তুষ্ট স্থানীয় দল সংগঠন শদিয়াত মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত চলি থকা এটা পথৰ বহলীকৰণৰ নামত ব্যাপক অনিয়ম চলি থকাৰ অভিযোগ উত্থাপন কৰিছে শদিয়া সচেতন যুৱ মঞ্চ নামৰ সংগঠনটোৱে এই অভিযোগ উত্থাপন কৰি পথ নিৰ্মাণস্থলীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত পথ নিৰ্মাণ কাৰ্যৰ লগত জড়িত শদিয়াৰ বিতৰ্কিত ঠিকাদাৰ মনোজ তেলী আৰু সুনীল তেলীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে সংগঠনটোৱে জানিব পৰা মতে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ আঁচনি 2022-23ৰ অধীনত শদিয়াৰ 8 মাইল তিনিআলিৰ পৰা সোনপুৰা বালিজান নদীলৈকে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটি নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগে ইতিমধ্যেই 10,96,99,303 টকা ঠিকাদাৰক আবণ্টন দিছে বৰ্তমান পথটোৰ প্ৰায় 3 কিলোমিটাৰ কাম সম্পূৰ্ণ হৈ উঠিছে যদিও পথটোৰ নিৰ্মাণ কাৰ্যত সন্তুষ্ট হ'ব পৰা নাই স্থানীয় ৰাইজৰ লগতে স্থানীয় দল সংগঠন অভিযোগ অনুসৰি পথটো নিৰ্মাণৰ কাম যথেষ্ট নিম্নমানৰ হোৱাৰ উপৰিও ঠিকাদাৰে নিজ খেয়ালখুচিৰে চৰকাৰৰ নীতিক বুঢ়া আঙুলি দেখুৱাই সকলো নীতি নিয়ম উলংঘা কৰি হৰাট কৰিব বিচাৰিছে ৰাজহুৱা ধন অন্যহাতে সংগঠনটোৱে সদৰি কৰা মতে পথটো নিৰ্মাণৰ ক্ষেত্ৰত প্ৰথম তৰপৰ WBMৰ কাম কৰোঁতে ঠিকাদাৰে ময়মতালিৰে আৰম্ভ কৰিছে ব্যাপক অনিয়ম অভিযোগ অনুসৰি পথটোৰ নক্সাৰ বিপৰীতে গৈ পথটোৰ প্ৰথম তৰপ আৰু দ্বিতীয় তৰপত বোকা পানী অৰ্থাৎ WPM প্ৰদানৰ কাম একেলগে কৰিব আৰম্ভ কৰিছে অন্যহাতে নক্সা অনুসৰি প্ৰতিটো তৰপত 3 ইঞ্চিকৈ WBM অৰ্থাৎ বোকা পানী তৰপ প্ৰদান কৰাৰ যি নিৰ্দেশ আছে সেই নিৰ্দেশ এতিয়া ভৰিৰে মুহাৰি ঠিকাদাৰৰ নিজ ইচ্ছা অনুসৰি ইয়াৰ বিপৰীতে এবাৰতে মাত্ৰ 6 ইঞ্চি WBM প্ৰদান কৰিছে ইয়াৰ ফলত পথছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো অতি কম দিনৰ ভিতৰতে ক্ষতি হোৱাৰ আশংকাই দেখা দিছে অন্যহাতে এই সন্দৰ্ভত স্থানীয় সচেতন ৰাইজ আৰু সংগঠনটোৱে লোক নিৰ্মাণ বিভাগৰ তিনিচুকীয়া জিলা অভিযন্তাগৰাকীকো বাৰে বাৰে এই অনিয়ম সন্দৰ্ভত অৱগত কৰি কেইবাবাৰো স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো বিগত সময়ত কোনো সুদুত্তৰ বিচাৰি নোপোৱাত উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছে চাৰিডোখৰ হৈছে মানে হলগাঁও বুলি কয় পথটি হৈছে মানে 8 মাইল তিনিআলিৰ পৰা সোনপুৰা বালিজান ৰিভাৰলৈ 10 কিলোমিটাৰ সাপেক্ষে যেটি মানে ৰাস্তা এক্সটেনশন মানে বনি আছে বৰ্তমান 10,64,99,303 টকা সাপেক্ষে মুখ্যমন্ত্ৰী উন্নত পকীপথৰ আঁচনিৰ অধীনত পথটি নিৰ্মাণ হৈছে তাত ব্যাপক অনিয়মে মানে ঠিকাদাৰ বাহিনী মনোজ তেলী সুনীল তেলী কোম্পানীয়ে ব্যাপক অনিয়মৰ কামবিলাক মানে আগবঢ়াই নি আছে মানে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক আমি মানে বাৰে বাৰে নিবেদন কৰি থোৱাৰ পাছতো কোনো ধৰণৰ বিভাগীয় কৰ্তৃপক্ষে মানে গুৰুত্ব মানে আৰু কোৱা নাই আমাৰ শদিয়া সচেতন যুৱ সমাজৰ হৈ মানে আমাক মানে কোনো ধৰণৰ মানে গুৰুত্ব আৰু কৰা আমাৰ মানে চকুত পৰিলক্ষিত হোৱা নাই যিহেতু এই পথটিত মানে ফাৰ্ষ্ট লেয়াৰ মানে GSB 6 ইঞ্চি আছে এইটো ঠিকে মাৰিছে ফাৰ্ষ্ট লেয়াৰ যোনটো WBM বোকা পানী যোনটো কৰিব লাগে সেইটো মানে 3 ইঞ্চি মাৰিব লাগে ছেকেণ্ড লেয়াৰ 3 ইঞ্চি থাৰ্ড লেয়াৰ 3 ইঞ্চি আৰু 3 ইঞ্চি নামাৰি কেনে মানে সিহঁতে মানে ব্যাপক অনিয়ম মানে নিজৰ ঠিকাদাৰ খিয়াল খুচি মতে বিভাগীয় মানে এই সময়ত মানে হাত উজান দিছে বিভাগীয় কৰ্তৃপক্ষই হাত উজান দিছে 6 ইঞ্চি 7 ইঞ্চি 8 ইঞ্চি সেনেকৈ তেনেকুৱা ধৰণে মানে কামবিলাক মানে কৰিছে মানে ব্যাপক অনিয়মে আমি সদায় সচেতন যুৱ মাজে কৈছোঁ যে আমাৰ মতে কামটো কৰিবলৈ কোৱা নাই নক্সা আছে তথ্য আছে আমাৰ লগত তথ্য আমি মানে মান মাতিছোঁ তথ্য যি ধৰণে আছে নক্সা যিদৰে আছে নক্সাত থকাৰ দৰে আমি কামটো কৰিবলৈ মানে সিহঁতক দাবী জানো তথাপিও মানে বিভাগীয় কৰ্তৃপক্ষই মানে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই যেনে দিছোঁ আমি মানে শদিয়া মানে যোনটো মানে PWD মানে পথ সংমণ্ডল SDO বুলি কয় চমুকে মানে তথাকথিত মানে যিজন মানে সঞ্জীৱ ছেত্ৰী কোনো ধৰণৰ তেখেতৰ মানে খা খবৰ নাই তেখেতে মানে শদিয়াত নাথাকে শদিয়া মানুহে ফোন কৰিলেও তেখেতক নাপায় অফিচলৈ গ'লেও অফিচত লগ নাপায় মানে শদিয়াৰ নামত মানে তেখেতক দৰমহাটোৱে লাগে মুঠতে মানে শদিয়াত যি হয় এটা মতলব নাই আৰু আমি হাজৰিকা ছাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট মানে পথ সংমণ্ডল ৰোড শ্ব' তেখেতকো আমি মানে কাগজ দিছোঁ শদিয়া সচেতন যুৱ মাজৰে তেখেতেও মানে এখেতে মানে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই AC মানে অধ্যক্ষ মানে মুখ্য অভিযন্তা তিনিচুকীয়া জিলা তেখেতকো আমি শদিয়া সচেতন যুৱ মাজৰ ফালৰ পৰা এখন মানে পেডত দিছোঁ কাগজ তেখেতেও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই মানে মনোজ তেলী আৰু সুনীল তেলী মানে কোম্পানী বাহিনীৰ লগত মানে সনা পিটিকা কৰি মানে কামবিলাক মানে ব্যাপক মানে অনিয়মৰ কামবিলাক কৰি গৈছে মানে